যোৱা নিশা আমাৰ মাননীয় কমিশনাৰ অফ পুলিচ শ্ৰীযুত পাৰ্থ সাৰথী মহন্ত ছাৰৰ নেতৃত্বত এটা বাইক চোৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল। এই অভিযানত আমি 11খন মটৰচাইকেল আৰু 4জন মানুহ কৰাপ্ত কৰিব সক্ষম হওঁ। বাইকত আছিল আপোনাৰ পালচাৰ 2খন জব্দ কৰোঁ, গ্লেমৰ 3খন, ছুপাৰ স্প্লেণ্ডাৰ 4খন, স্কুটি 1খন, হিৰো ডাউন 1খন। এইটো ভেৰিফিকেশ্যন চলি আছে, ক'ৰ পৰা চুৰি হৈছিলে, আণ্ডাৰ প্ৰচেছ আছে এতিয়া। আৰু আমি কৰাপ্ত কৰিছোঁ 4জন মানুহ। তেওঁলোকৰ নাম হৈছে গকুল চালৈ, তেওঁৰ ঘৰ হৈছে ঝাৰুবৰী, সত্যজিৎ কলিতা, তেওঁৰ ঘৰ হৈছে ঘৰামাৰা ছয়গাঁও, ইমান আলী, তেওঁৰ ঘৰ হৈছে ঘুমি ছয়গাঁও, আৰু লক্ষ্মণ বৰা, জুবিন বৰা, তেওঁৰ ঘৰ হৈছে বাটাৰকুছি। এই অভিযানটো চলিছে আপোনাৰ বিজয়নগৰত, ঝাৰুবৰীত চলিছিলে আৰু ছয়গাঁও বাটাৰকুছিত। এইটো ইনভেষ্টিগেশ্যন আছে এতিয়া। ইয়াৰ পিছত ইনভেষ্টিগেশ্যন গম পালে আপোনালোকক জনাই দিয়া হ'ব। এতিয়ালৈকে এখন গড়চুক থানাৰ বাইক ৰিকভাৰী হৈছে এইটো কেছত। বাকীখিনি আমি এচাৰ্টেইন কৰি আছোঁ ক'ৰ পৰা চুৰি হৈছিলে। এখন ঝাৰুবাৰীৰ পৰা ৰিকভাৰ কৰা হৈছে আৰু আন 10খন ৰিকভাৰ কৰা হৈছে আপোনাৰ বাটাৰকুছি ছয়গাঁৱৰ পৰা। ধন্যবাদ। থেংক ইউ।